বন্ধুসকল মই আপোনালোক সকলোকে মোৰ নাম গোবিনাশ খোৱা মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত হঠাৎ ধন প্ৰাপ্তি আৰু লটাৰী প্ৰাপ্তিৰ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বন্ধুসকল বহুতো ব্যক্তিয়ে মোলৈ ফোন কৰে তেওঁলোকে লটাৰী প্ৰাপ্তিৰ উপায় সম্পৰ্কে জানিবলৈ খোজে তেওঁলোকৰ কাৰণে আজি মই লটাৰী প্ৰাপ্তিৰ উপায় সম্পৰ্কে ক'ম লগতে আপোনালোকক জনাম হঠাৎ ধন প্ৰাপ্তিৰ উপায় সম্পৰ্কে বন্ধুসকল প্ৰত্যেকজন ব্যক্তিকে ধনৰ প্ৰয়োজন হয় টকা পইচাৰ প্ৰয়োজন হয় যেহেতু টকা পইচাৰ অবিহনে আমি নিজৰ ইচ্ছাবিলাক পূৰণ কৰিব নোৱাৰোঁ গতিকে বন্ধুসকল আমি কৰ্ম কৰি যোৱাৰ লগতে ভাগ্যৰ সাপোৰ্টৰ কাৰণে ধন প্ৰাপ্তিৰ কাৰণে কিছুমান উপায় কৰাৰ প্ৰয়োজনীয়তা থাকে বন্ধুসকল আমি যেতিয়া কাম কৰোঁ বিজনেছ কৰোঁ বা যিকোনো জব কৰোঁ বা কন্ট্ৰেক্ট কৰোঁ তেতিয়া আমি বিভিন্ন কাৰণত এটা সমস্যাৰ সন্মুখীন হওঁ যে কেতিয়াবা আমাৰ পইচা পাতি কৰবাত ফসি যায় মানি ব্লকেজ হৈ যায় এই মানি ব্লকেজবিলাক দূৰ কৰি আমি কিদৰে আমাৰ পইচাৰ ফ্ল'টো আমাৰ ফালে আনিব পাৰোঁ তাৰে উপায় সম্পৰ্কে মই ক'বলৈ আগবাঢ়িছোঁ আজি মই আপোনালোকক এনেকুৱা এটা এঞ্জেল নাম্বাৰৰ কথা ক'ম যিটো এঞ্জেল নাম্বাৰ যদি আপোনালোকে ভালকৈ প্ৰয়োগ কৰে মই কোৱা মতে প্ৰয়োগ কৰে নিশ্চয় আপোনালোকৰ হঠাৎ ধন প্ৰাপ্তি হ'ব বন্ধুসকল এইটো এটা পৰীক্ষিত এঞ্জেল নাম্বাৰ যাৰ দ্বাৰা আমি টকা পইচা আমাৰ ফালে এট্ৰেক্ট কৰিব পাৰোঁ বন্ধুসকল পইচাও এক প্ৰকাৰৰ এনাৰ্জি অৰ্থাৎ মানি এনাৰ্জি বুলি ক'ব পাৰি সেই এনাৰ্জিবিলাক আকৰ্ষিত কৰিবৰ কাৰণে আমি এঞ্জেল নাম্বাৰ সহায় ল'ব পাৰোঁ বন্ধুসকল এঞ্জেল নাম্বাৰ আমি বিভিন্ন ধৰণে ইউজ কৰিব পাৰোঁ আমি এঞ্জেল নাম্বাৰ মনে মনে জপ কৰিব পাৰোঁ এঞ্জেল নাম্বাৰ আমি শুনিব পাৰোঁ এঞ্জেল নাম্বাৰ আমি নিজৰ শৰীৰৰ বাওঁ সাইডে আমাৰ শৰীৰৰ যেটো নন ডমিনেন্ট পাৰ্ট আছে হাততে হওক বা বাহুতে হওক বা বুকুতে হওক আমি সেউজীয়া ৰঙৰ কলমেৰে লিখিব লাগে আৰু তাক ডেইলি প্ৰয়োগ কৰিব লাগে আমি হাতটো তলুৱাটো লিখিব পাৰোঁ ইয়াতো লিখিব পাৰোঁ বা বাহুতো লিখিব পাৰোঁ আমি দেখুৱাই লিখিব পাৰোঁ বা লুকুৱাই আমি লিখিব পাৰোঁ তাৰোপৰি আমি এঞ্জেল নাম্বাৰক আমি পানী যেটো বটলত খাওঁ সেই পানীৰ বটলত আমি বটলটোৰ ওপৰতে এঞ্জেল নাম্বাৰটো লিখি সেই পানী গ্ৰহণ কৰিলেও এঞ্জেল নাম্বাৰ এনাৰ্জিটো আমাৰ লাভ হয় তাৰোপৰি আমি কাগজত লিখি পাৰ্চত ভৰাই ৰাখি বা নিজৰ জেপত ৰাখিও এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰোঁ এইদৰে এঞ্জেল নাম্বাৰৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ আমি কৰিব পাৰোঁ বন্ধুসকল সেই হঠাৎ ধন প্ৰাপ্তিৰ এঞ্জেল নাম্বাৰটো হৈছে 897 এই 897 সংখ্যাটো আমি গ্ৰীণ পেন লৈ নিজৰ বাওঁফালে নিজৰ শৰীৰৰ বাওঁ সাইডে আমি লিখিব লাগে আৰু এইটো প্ৰয়োগ আমি সদায় কৰিব লাগে এনে কৰিলে আমাৰ হঠাৎ ধন প্ৰাপ্তি হয় বন্ধুসকল হঠাৎ ধন প্ৰাপ্তিৰ আৰু এটা এঞ্জেল নাম্বাৰ হৈছে 781 এটা হৈছে 897 আৰু আন এটা হৈছে 781 এই দুটা নাম্বাৰ এই দুটা এঞ্জেল নাম্বাৰ আমি হঠাৎ ধন প্ৰাপ্তিৰ কাৰণে প্ৰয়োগ কৰিব পাৰোঁ ইয়াৰ বিভিন্ন প্ৰয়োগ আছে মই আগতে আপোনাক ক'লো আমি আমাৰ শৰীৰৰ বাওঁ সাইডে এই এঞ্জেল নাম্বাৰ দেখাকে হওক বা লুকুৱাই হওক আমি লিখিব পাৰোঁ আৰু ইয়াক আমি ডেইলি লিখিব লাগে আৰু যদি আমি লিখিবলৈ অসুবিধা পাওঁ তেন্তে আমি কাগজত লিখি পানীৰ বটলত যেটো পানীৰ বটলত আমি পানী খাওঁ সেই পানীৰ বটলত আমি এঞ্জেল নাম্বাৰটো লগাই লৈ পেলাই সেই বটলৰ পানী আমি যদি সদায় সেৱন কৰোঁ বা বটলটোৰ ওপৰতে যদি আমি এঞ্জেল নাম্বাৰটো লিখি সেই পানীৰ বটলৰে দিনটো পানী খাওঁ বা যদি আমি কাগজত লিখি সেই এঞ্জেল নাম্বাৰটো পকেটত ৰাখি থওঁ বা আমি মনে মনে সেই এঞ্জেল নাম্বাৰটো মনে মনে জপ কৰোঁ তেতিয়াও কিন্তু আমাৰ সেই এঞ্জেল নাম্বাৰৰ পজিটিভ এনাৰ্জি লাভ হয় দ্বিতীয়তে লটাৰী প্ৰাপ্তিৰ কাৰণে আমাক যেটো এঞ্জেল নাম্বাৰ সহায় কৰে বা পজিটিভ এনাৰ্জি প্ৰদান কৰে সেই এঞ্জেল নাম্বাৰটো হৈছে 4610567 বন্ধুসকল লটাৰী প্ৰাপ্তিৰ এঞ্জেল নাম্বাৰটো আকৰবাৰ শুনি লওক 4610567 এই নাম্বাৰটো আমি গ্ৰীণ পেন লৈ আমাৰ শৰীৰৰ বাওঁ সাইডে লিখিব লাগে আৰু লটাৰী প্ৰাপ্তিৰ কাৰণে এই এঞ্জেল নাম্বাৰটো মনে মনে জপ কৰি থাকিব লাগে বা চান্টিং কৰি থাকিব লাগে যিমান আমি ইয়াৰ জপ কৰিম চান্টিং কৰিম তাৰে পজিটিভ এনাৰ্জি আমাৰ লাভ হ'ব লটাৰী প্ৰাপ্তিত ই আমাক বিভিন্ন ধৰণে সাপোৰ্ট কৰিব পাৰে বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই এই লটাৰী প্ৰাপ্তিৰ এঞ্জেল নাম্বাৰ আৰু হঠাৎ ধন প্ৰাপ্তিৰ এঞ্জেল নাম্বাৰ সম্পৰ্কে আপোনালোকক জনালোঁ আপোনালোকে মই যিদৰে ক'লোঁ সেইদৰে আপোনালোকে এঞ্জেল নাম্বাৰটো ব্যৱহাৰ কৰিব নিশ্চয় আপোনালোকে তাৰ পৰা সুফল লাভ কৰিব বন্ধুসকল এনে নহয় যে আজি আপুনি এঞ্জেল নাম্বাৰটো লিখিলে কাইলৈ আপুনি ইয়াৰ ফল লাভ কৰিব বন্ধুসকল কিছু ব্যক্তিৰ ক্ষেত্ৰত দুদিনতে ইয়াৰ আপুনি ৰিজাল্ট লাভ কৰিব পাৰে কিছুমান ব্যক্তিৰ হয়তো 15 দিন 20 দিন বা 30 দিনৰ পৰ্যন্ত সময় লাগে কিন্তু আপোনালোকে ধৈৰ্য হেৰুৱাব নালাগে
সকলোৰে শৰীৰৰ এনাৰ্জি একে নাথাকে, গতিকে সেই এঞ্জেল নাম্বাৰ পজিটিভ এনাৰ্জিটো লাভ কৰোঁতে অকণমান কেতিয়াবা দেৰিও হয়। কিন্তু আপোনালোকে যদি ৰেগুলাৰ গ্ৰীণ পেন লৈ আপোনাৰ শৰীৰৰ নন ডমিনেণ্ট পাৰ্টত, আপোনাৰ শৰীৰৰ বাওঁ অংশত আপুনি হাততে হওক, বাহুতে হওক, বুকুতে হওক যদি এঞ্জেল নাম্বাৰটো লিখি ৰাখে, সেই এঞ্জেল নাম্বাৰৰ পজিটিভ এনাৰ্জি আমাৰ লাভ হয় আৰু সিয়ে আমাক লটাৰী প্ৰাপ্তিতে হওক বা হঠাৎ ধন প্ৰাপ্তিৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। তাৰোপৰি যদি আমি হাতত লিখিব নোৱাৰোঁ বা আমি মনে মনে জব কৰিব নোৱাৰোঁ, তেতিয়া আমি এঞ্জেল নাম্বাৰটো চিম্পলকৈ এখন কাগজত সেউজীয়া কলমেৰে লিখি আমি নিজৰ গাঁৱৰ তলত ৰাখিলেও সেই এঞ্জেল নাম্বাৰৰ পজিটিভ এনাৰ্জি আমাৰ লাভ হয়। কিন্তু বন্ধুসকল, এইদৰে আমি এঞ্জেল নাম্বাৰ বিভিন্ন প্ৰকাৰে ইউজ কৰিব পাৰোঁ, কিন্তু সকলোতকৈ ভাল উপায়টো হৈছে এঞ্জেল নাম্বাৰ ইউজ কৰা। সেয়া হৈছে আমাৰ শৰীৰৰ বাওঁ অংশত ইয়াক ডেইলি লিখা, লগতে তাক মনে মনে জব কৰা। এই দুটা উপায়েৰে যদি আমি এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰোঁ, তেন্তে আমি ইয়াৰ পৰা অতি সোনকালে পজিটিভ এনাৰ্জিবিলাক লাভ কৰিব পাৰোঁ আৰু আমি যিটো উদ্দেশ্যৰে এঞ্জেল নাম্বাৰটো ব্যৱহাৰ কৰিম, সেই এঞ্জেল নাম্বাৰৰ সুফলটো আমি শীঘ্ৰে লাভ কৰিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ হঠাৎ ধন প্ৰাপ্তি আৰু লটাৰী প্ৰাপ্তিৰ এঞ্জেল নাম্বাৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।